এখন গাঁও কাষত এখন পাহাৰ মাজেৰে এখন সৰু নৈ বৈ গৈছে নৈখনৰ ওপৰত এখন সৰু সাকু জীৱ-জন্তু আৰু মানুহবোৰে সেই সাকুখনেৰে নৈখন পাৰ হয় সকলোৰে মাজত আছে সুন্দৰ বুজাবুজি এজন আহি থাকিলে আনজন সিটো মূৰত ৰৈ যায় কাৰণ দুজন একেলগে পাৰ হোৱাটো খুব সমস্যা এদিন এখন ঘটনা এটা দুৰ্ঘটনাত পৰিণত হ'ল গাঁওখনৰ পৰা আহি থকা গাধ এটা পাহাৰৰ দিশৰ পৰা আহি থকা অন্য এটা গাধৰ সৈতে সাকুখনত মুখামুখি হ'ল দুয়োটা গাধ একে সময়তে একেলগে সাকুখন পাৰ হ'ব নোৱাৰে এই কথা জানি বুজিও দুয়োটা গাধই একে সময়তে সাকুখনত উপস্থিত হ'ল আৰু দুয়োটাই একে সময়তে পাৰ হ'ব বিচাৰিলে আই আতৰ হ মোক বাট এৰি দে মই হে আগত আহিছো গতিকে তই বাট এৰ মই সাকুখনত উঠা তই দেখা নাছিলি নেকি তেতিয়াই তই কিয় পিছুৱাই নগৈছিলি তইওতো মোক দেখিছিলি তই অকণমান সময় ৰৈ দিব নোৱাৰিছিলি নেকি হয় বেছি কথা নকবি একে ঠেলাই পেলাই দিম নদীত মই চাই থাকিম আহচোন আহ অকণমান সাকুখনত দুয়োটা গাধৰ ভীষণ যুঁজ লাগিল যদিও বেছি সময় সেই যুঁজ নচলিল কাৰণ নিজৰ ভুলৰ বাবে দুয়োটা গাধ চিটিকি গৈ কোৱাল নদীৰ সোঁতত পৰিল নদীৰ সোঁতে দুয়োটা গাধক উটুৱাই লৈ গ'ল মূৰ্খ গাধ দুটাৰ পাছত মৃত্যু হ'ল কিছু সময়ৰ পাছত দুজনী ছাগলীও গাধকেইটাৰ দৰে সেইফালৰ পৰা আহি সাকুখনত মুখামুখি হ'ল সিহঁতে উভতি যাবও নোৱাৰা হ'ল সিহঁতে কিছু সময় ভাবি এটা বুদ্ধি উলিয়ালে এজনী ছাগলীয়ে ক'লে বাই এটা কাম কৰা মই সাকুখনত শুই দিওঁ তুমি মোৰ গাৰ ওপৰেৰে লাহেকৈ পাৰ হৈ যোৱা ঠিক কথা কৈছা তুমি দেখিছো বৰ বুদ্ধিয়ক এই বুলি এজনী ছাগলী সাকুখনত শুই দিলে আৰু আনজনী ছাগলী তাইৰ গাৰ ওপৰেৰে পাৰ হৈ গ'ল এইদৰে দুয়োজনী ছাগলীয়েই গাধকেইটাৰ দৰে অযথা কাজিয়া নকৰি বুজাবুজিৰ মাজেৰে অতি সহজেই সাকুখন পাৰ হৈ গ'ল এখন হাবিত এটা সিংহ তাৰ চাকৰ শিয়ালৰে সৈতে সুখেৰে বাস কৰি আছিল দুয়োজনে এদিন চিকাৰ কৰিবলৈ ওলাই যাওঁতে এঠাইত এটা হাতী দেখা পাই শিয়ালে সিংহক ক'লে মালিক ইয়াকে বধ কৰক ইয়াৰ মাংসৰে আমি বছৰটো খাব পাৰিম ভৃত্যৰ কথামতে সিংহই একেজাপে হাতীক আক্ৰমণ কৰিলে হাতীও ৰৈ থকা ধৰণৰ নহয় সিও দাঁতেৰে সিংহক আক্ৰমণ কৰিবলৈ ধৰিল হাতীৰ দাঁতৰ আঘাতত সিংহ পলাবলৈ বাধ্য হ'ল সিংহ শৰীৰৰ বিষৰ যন্ত্ৰণাত দুৰ্বল হৈ পৰিল চিকাৰ কৰিবলৈও বনলৈ যাব নোৱাৰা হ'ল প্ৰভুৰ অৱস্থা দেখি ভৃত শিয়ালৰো পেটৰ ভোকত থাকিব নোৱাৰা অৱস্থা সিংহই ভাল ভাল চিকাৰ কৰি আনি দুয়ো ভালকৈ খাই আনন্দ মনেৰে আছিল এতিয়া খাবলৈ নেপাই চেহেৰা শুকাই যাবলৈ ধৰিছে সিংহই আৰু ভোক সহ্য কৰিব নোৱাৰা হৈ শিয়ালক ক'লে মইনো চিকাৰ কৰিবলৈ কেনেকৈ যাম সমস্ত শৰীৰ বিষত ফুলি গৈছে তই ওলাই গৈ যিকোনো এটা জন্তুক মোৰ আগলৈ আনি দে মই তাকে মাৰি মাংস খাওঁ মালিক আপুনি নিশ্চিন্তে থাকক মই এতিয়াই ওলাই গৈছো ঘূৰি ফুৰোতে শিয়াল হাবি বন পাৰ হৈ এখন গাঁৱত সোমালগৈ তাত গৈ এখন জলাশয়ৰ কাষত এটা গাধক কোমল ঘাঁহ খাই থকা দেখি তাৰ ওচৰ চাপিলে আৰু শিয়ালৰ সেইটো জন্তু খুব পচন্দ হ'ল গাধতকৈ বুৰ্বক আৰু কোনো জন্তু নাই গতিকে সিংহ মহাৰাজৰ ওচৰলৈ ইয়াক সহজেই ফুচুলাই লৈ যাব পাৰিম ইয়াকে ভাবি শিয়ালে গাধক ক'লে মামা কেনে আছা নমস্কাৰ বহুত দিন তোমাৰ লগত দেখা সাক্ষাৎ হোৱা নাই তোমাৰ চেহেৰাটো কিয় ইমান বেয়া হৈ গৈছে ৰোগীয়া যেন লাগিছে দেখোন ভাগিন তোমাকনো মোৰ দুখৰ কথা কি কম যি কৃপণ ধুবাৰ লগত আছো ভালকৈ ভোক পলুৱাই খাবলৈও নাপাওঁ মোৰ পিঠিতে কাপোৰৰ প্ৰকাণ্ড বোজাও যায় খাবলৈ দিয়ে শুকান শুকান ঘাঁহ বেমাৰী হৈ নাযামনে সঁচাকৈ মামা তোমাৰ অৱস্থা দেখি বৰ বেয়া লাগিছে ব'লা মোৰ লগত বনত খাদ্যৰ অভাৱ নাই
নদীৰ পাৰে পাৰে সুন্দৰ কেঁচা ঘাঁহ বহুত আছে। ব'লা ব'লা, আমি মামা ভাগিন একেলগে থাকিব পাৰিম। তোমাৰ প্ৰস্তাৱটো ঠিকেই আছে, কিন্তু মই হলো পোহনীয়া জন্তু। হাবিৰ বাঘ সিংহই মোক দেখা পালে ডিঙি মুচৰি মাৰিব নহয়। ভাগিন, এই শুকান ঘাঁহ আৰু পিঠিত বোজা লৈয়েই মই বহুত শান্তিত আছো। তুমি গুচি যোৱা, মই এনেকৈ থাকিম। শিয়াল হ'ল নাচুৰ বান্দা, যি ধৰিলে এৰি দিয়াত নাই। শিয়ালে আকৌ ক'লে, মামা, তুমি দেখিছো বৰ ভয় খাইছা। সেই হাবিখনৰ সকলোৱে মোৰ কথা মতেই উঠা বহা কৰে। তোমাৰ গাত হাত দিয়াৰ সাহস কোনেও কৰিব নোৱাৰে। তাতে এজনী মাইকী গাধ আছে, বহুদিন মোৰ লগতে আছে। খাই বৈ চেহেৰাও ধুনীয়া হৈ গৈছে। তাই মোক ক'লে, বোলে মামা, তুমি গাঁৱলৈ ওলাইছা, মোৰ বাবে এজন উপযুক্ত পাত্ৰ চাই আনিবা। বিশেষকৈ তোমাৰ ওচৰলৈ সেই কথাটো জনাবলৈকে আহিছোঁ। ব'লা আৰু পলম নকৰোঁ। সেয়া শুনি গাধই আনন্দ মনেৰে শিয়ালৰ লগত যাত্ৰা কৰিলে। শিয়ালে গাধক লৈ একেচাতে সিংহৰ ওচৰ পোৱালেগৈ। সিংহই গাধক দেখি আনন্দত থাকিব নোৱাৰি ভৰিৰে জঁপিওৱাৰ দৰে গাধক এটা লাঠি মাৰিলে। কিন্তু লাঠিটো গাধটোৰ গাত নালাগি কাষতহে পৰিলগৈ। গাধই ভয় খাই দৌৰ মাৰিলে। শিয়ালৰ বহুত খং উঠিল। ইমান কষ্ট কৰি গাধটোক ফুচুলাই আনি দিলোঁ, ভোগ গুচাই খাওক বুলি খাবও নোৱাৰিলে। সন্মুখৰ পৰাই মাংস হেৰাই গ'ল। সিংহ শিয়ালৰ তিৰস্কাৰত অতি অপমানিত হ'ল। মনে মনে বিৰবিৰাই কিবা ক'বলৈ ধৰিলে। অকণমানৰ বাবে মুখৰ আগৰ পৰা হাতচাৰা হ'ল। এইবাৰ আৰু এনে হ'বলৈ নিদিওঁ, নহ'লে আজিও খালী পেটেৰে থাকিব লাগিব। যোৱা। যাওঁ, যাবই লাগিব। আপোনাৰ কথাটো পেলাব নোৱাৰোঁ। শিয়াল আহি থাকোঁতে সেই গাধটোকে ঘাঁহ খাই থকা দেখা পালে। গাধই শিয়ালক দেখি ক'লে, আজি কথমপিহে প্ৰাণ বচাই আহিব পাৰিলো। কি ঠাইলৈ যে নিছিলা। তুমি কেনেকুৱাহে? আদৰো বুজি নোপোৱা নেকি? সিংহই তোমাক মৰমহে কৰিবলৈ বিচাৰিছিল, তুমি তাকে নুবুজি তাৰ পৰা পলাই আহিলা। এতিয়া মহাৰাজে মুখহে খং কৰিছে। কথা সেইটোহে নেকি? তেনেহ'লে ব'লা, মই তেওঁৰ ওচৰত মোৰ এই দুখৰ বাবে ক্ষমা বিচাৰোগৈ। এইবাৰ আৰু সিংহৰ অকণো ভুল নহ'ল। একে লাফতে গাধৰ গা চিৰাচিৰ কৰি পেলালে। গাধ বিয়া কৰোৱাৰ হেঁপাহ মনতে লৈ সম্পূৰ্ণ মাংসলৈ পৰিণত হ'ল। সিংহৰ অপাৰ আনন্দ। আধাখিনি খাই শিয়ালক ক'লে, বহুত দিনৰ মূৰত এনেকৈ খাবলৈ পাই বৰ ভাল লাগিছে। এইখিনি তুমি পহৰা দিয়াচোন, মই গা ধুই আহোঁ। সিংহই নিত্যকৰ্ম কৰি স্নান কৰি আহোঁতে অলপ দেৰি হ'ল। ঘূৰি আহি দেখিলে গাধৰ চকু আৰু মগজুটো নাই। সিংহৰ বুজিবলৈ আৰু বাকী নাথাকিল যে সেইটো শিয়ালৰেই কাম। সিংহ গৰজি উঠিল। হাৰামজাদা, তোৰ সাহস ইমানেই বাঢ়ি গ'লনে? মোৰ খোৱা আহাৰৰ পৰা তই কাঢ়ি খাই পেলালি? ৰহ, তোৰ মই শাস্তিৰ ব্যৱস্থা কৰিম। শিয়ালে হাতজোৰ কৰি ক'লে, মই একো কৰা নাই। গাধটোৰ চকু আৰু মগজ একোৱেই নাছিল। সেই দুটা বস্তু তাৰ থকা হ'লে আপোনাৰ পৰা ভয়ত পলাই গৈ আকৌ ঘূৰি আপোনাৰ ওচৰলৈকে আহেনে? সিংহই ভাবিলে শিয়ালে ঠিকেই কৈছে। এই বুলি সিংহই ভালদৰে বহি লৈ আকৌ মাংস খাবলৈ আৰম্ভ কৰিলে।